এইকেইটা দিন আমাৰ 2-3টা নতুন প্ৰচেষ্টা যে নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। এইকেইটা দিন আমাৰ 2-3টা নতুন প্ৰচেষ্টা যে নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। এইকেইটা দিন আমাৰ 2-3টা নতুন প্ৰচেষ্টা যে নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। এইকেইটা দিন আমাৰ 2-3টা নতুন প্ৰচেষ্টা যে নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে।